আহকচোন আজি বইল মাছৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাটি এটাত অকণমান সৰিয়হ লৈছোঁ, সৰিয়হখিনি ভিজাই ৰাখিছিলোঁ মই। তাৰপিছতে নহৰু, আদা, পিঁয়াজ এটা, জলকীয়া দুটা, আপোনালোকে বেছি খালে বেছিকৈ দিব পাৰে। এতিয়া মিক্সাৰৰ বাতিটোত মই সৰিয়হখিনি, নহৰু, জলকীয়া দুটা, আদা আৰু কাটি লোৱা পিঁয়াজখিনি একেলগে দি মই মিক্সাৰত পিচি ল'ম। এতিয়া বাতি এটাত সৰিয়হ পিচাখিনি উলিয়াই লৈ তাত নিমখ দি ভালদৰে সানি, আমি দুটা মানুহৰ কাৰণে 4 পিচ মাছ দিছিলোঁ, সৰহীয়া হ'লে আপোনালোকে বেছিকৈ দিব। তাৰ ওপৰত মই ধনিয়াখিনি দি দিছোঁ ওপৰত, আৰু দুটা নেমু টেঙাৰ পাত আনি দিব, গোন্ধৰ কাৰণে ধুনীয়া গোন্ধায়। আৰু কেৰাহী এখনত মই পানী গৰম কৰি তাত বাতিটো বহাই দিছোঁ। 20 মিনিটমান ৰাখিব, তাৰপিছত উলিয়াই আনি বাকলি দুটা পেলাই দিব। তাৰপিছত ভাতৰ লগত খাব, ভালেই লাগিছিলে বাৰু খাই।